অষ্টম দৰমহা আয়োগৰ ওপৰত পৰামৰ্শটোৱে মুখ্য কথা আজি এজেণ্ডা সেইটো যাতে অইন বিষয় ইয়াত উল্লেখ নহয় এইটোৰ কাৰণে আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ আৰু আপোনালোকে একাধিক্ৰমে আমাৰ ইয়াত বক্তব্য ৰাখিব পাৰিব মই আমাৰ ছেক্ৰেটাৰিয়েটৰ কথাও কৈছোঁ যে তেখেতসকলে কিবা যাব লাগিব ক'ব পাৰিব তাৰ সময়টো মানে নজৰ ৰাখিব 5 মিনিটে কম শ্ৰদ্ধাৰ সদৌ কৰ্মচাৰী পৰিষদৰ আজি গঠিত সভাৰ সন্মানীয় সভাপতি মাননীয় শৰ্মাদেৱ উপসভাপতি সম্পাদক সহকাৰী সম্পাদক কাৰ্যনিৰ্বাহক সদস্য আৰু বিভিন্ন জিলাৰ পৰা অহা জিলা সভাপতি সম্পাদক আৰু শ্ৰদ্ধাৰ সদস্যসকল অষ্টম দৰমহা আয়োগৰ বিষয়ে ক'বলৈ হ'লে উপযুক্ত বক্তা দুগৰাকীয়ে বক্তব্য ৰাখিলে তেখেতসকলৰ কথাখিনিত আমি একমত পোনপ্ৰথম কথা হ'ল কি আমি চাব লাগে ব্যক্তি চাব নালাগে তেওঁৰ নলেজটো চাব লাগে যিজন ব্যক্তিৰ নলেজ আছে আমাৰ এই পে কমিশ্যনৰ ওপৰত হয়তো তেওঁৰ জীৱনত 4-5টা পে কমিশ্যন পাইছে তেনেকুৱা ব্যক্তিক আমি লৈ এখন শক্তিশালী কমিটি গঠন কৰিব লাগে 2 নম্বৰ কথা কোনো কাৰণত সমাহাৰ এই শব্দটো আহিব নালাগে আমিও বিৰোধিতা কৰিছোঁ এইটো চেন্ট্ৰেলে যি পাইছে যেতিয়াৰ পৰা পাইছে এইটো আমাক দিব লাগে এই কথা বেলেগ কথা আমি একো বুজি নাপাওঁ তৃতীয় কথা হ'ল কি এই যে এৰিয়া 21 মাহৰ বকেয়া আজিও কৰ্মচাৰী পৰিষদে পোৱা নাই এই কথাটো কিন্তু আমি পাহৰি গৈছোঁ এই কথাটো আকৌ এবাৰ উনিকিয়াই দিব লাগে কাৰণ আজি যদি ৰৈ যায় পিছত পাবলৈ এইবোৰ নাই লগে লগে খেল লগে লগে পুৰস্কাৰ এই ব্যৱস্থা সদৌ কৰ্মচাৰী পৰিষদে আমি কৰিব লাগে চতুৰ্থ কথাটো হ'ল কি যে অসমত আমাৰ শিক্ষা বিভাগৰ বিশেষকৈ শিক্ষকসকলৰ স্নাতক ডিগ্ৰীধাৰী শিক্ষকসকলে সংখ্যাই সৰহ আৰু আটাইতকৈ আমি মাৰ খাই আছো এই স্নাতক শিক্ষকখিনি ফিট পে কমিশ্যনত 100 টকাৰ ডিফাৰেন্সৰ কাৰণে এতিয়া আমাৰ প্ৰায় 16,000 টকা আমি মাৰ খাইছো 7 পে কমিশ্যনত 6 পে কমিশ্যনৰ গ্ৰেজুৱেট স্কেল আমাক দিলে 6660 ভুলটো তাতে হৈ আছে এই কথাটো বাৰে বাৰে এইকাৰণে কৈছো যে 7 পে কমিশ্যনত 2.57 মাল্টিপ্লাই কৰিব লাগিছিল 6660 আৰু সেইটো নকৰি 5200 টকাত কৰি পেলাই আজি আমাৰ এই যে 16,000-18,000 ডিফাৰেন্স আহিল আমি মাৰ খাইছো আৰু যদি আমাক এই 6660 দিলে হেতেন 2.57 তেতিয়াহ'লে আমি এই মাৰটো নাখালো হেতেন আৰু আমি বহু সময়ত দাবী জনাই আহিছো যে এই সকল শিক্ষকৰ গ্ৰেড পে 2 পৰা 3 লৈ যাব লাগে গতিকে এইবাৰ যাতে অষ্টম পে কমিশ্যনত এইটো আহি যায় এইটোৰ কাৰণে আমি আহ্বান জনাইছো আমাৰ এইটো মুখ্য দাবী এই পে কমিশ্যনত আৰু ইয়াৰ লগে লগে থাৰ্ড বেটৰ ফ'ৰ্থ বেটৰ অৰ্থনৈতিক ওপৰলৈ যাব এই ব্যৱস্থাটো আমি ৰাখিব লাগিব এইটো আমি ৰখাটো উচিত নহ'ব যে ধৰি লওক তেওঁলোকে পালে তাৰ ওপৰখিনি আকৌ একেলগ হৈ গ'ল এই যিটো ডিফাৰেন্স এটা নিম্নতম ডিফাৰেন্স এটা ৰাখি পেলাই আমি এইটো কৰিব লাগিব আৰু চেন্ট্ৰেলে এইটো 2.98 আমাৰ ধৰি আছে মাল্টিপ্লাইটো এইবাৰ গতিকে এই ক্ষেত্ৰত যাতে আমি কোনো কাৰণত আমিও এইটো মাৰ নাখাওঁ পঞ্চম কথাটো হ'ল এই যিটো ইয়াৰলি ইনক্ৰিমেণ্ট 3% এইবাৰ এই পে কমিশ্যনৰ এইটো আমি জনাব লাগে আচলতে 3% একো নহয় মাহত যিমান বস্তুৰ দাম বাঢ়ে ইয়াৰলি আপুনি 3% আমাৰ ইনক্ৰিমেণ্ট দিলে এইটো একো নহয় এইটো মিনিমাম 6% মান কৰিব লাগে তাৰমানে মিনিমাম 6% কৰিব লাগে ইয়াৰলি ইনক্ৰিমেণ্টটো আৰু আমাৰ যিটো এই গ্ৰেড পে এই গ্ৰেড পে বিলাক এনেকুৱা হয় যে 100 টকা 200 টকা এনেকুৱা ডিফাৰেন্সত মানে এই নিৰ্ধাৰণ কৰে গতিকে এই গ্ৰেড পে বিলাক যাতে আমি অন্তত এটা সামঞ্জস্য ৰাখি মানে নিৰ্ধাৰিত হয় এই কথাটো আমি আহ্বান জনাইছো অসম হাইস্কুল শিক্ষক সংস্থাৰ তৰফৰ পৰা আৰু আমাৰ এই অন্তত পে টু পেমেন্ট আৰু যদি গ্ৰেড পে
এই ইয়াৰ যিটো ডিফাৰেন্স এই ডিফাৰেন্সটো আমি কিন্তু লক্ষ্য ৰাখিবলগীয়া কথা এতিয়া কি হৈছে যে আমাৰ ইণ্টাৰমিডিয়েট স্কেলত থকা শিক্ষকসকলে যিটো পায় গ্ৰেজুৱেটটো তেনেকুৱা মানুহে পায় গতিকে যি নহওক বিশেষকৈ যাতে স্নাতক শিক্ষকসকলৰ দৰমহাটো এইবাৰ এই যিটো আফোৱা এই আফোৱাটো দূৰীকৰণ হয় আৰু মেইন আফোৱাটো এইটোৱেই 7 পে কমিশ্যনত তাৰমানে 5200 পৰাৰ কাৰণে এইটো মাৰ খাইছে গতিকে 6660 যাতে কৰি তেওঁলোকক এই বেনিফিটটো দিয়াৰ ব্যৱস্থা কৰে তাৰ বাবে আহ্বান ৰাখি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় কেৱল পৰামৰ্শখিনি আনক সংখ্যাই কিন্তু 5 মিনিট কৰিছিল 5 মিনিট কৰা হৈছে এটা সময় কাৰণ আমাৰ বিভিন্ন সংস্থা সংঘ আহিছে গতিকে তেখেতসকলে প্ৰত্যেকেই 2 মিনিট হ'ব গতিকে এই সুযোগটো যাতে আমি দিব পাৰোঁ মঞ্চত উপস্থিত মোৰ অতীব শ্ৰদ্ধাৰ সভাপতি মহোদয় লগতে মঞ্চত উপস্থিত উপসভাপতি আৰু মোৰ সহকৰ্মীসকল মোৰ নাম শ্ৰী মনোজ কুমাৰ দাস মই সদৌ অসম এক্স-ৰে সেৱা সন্থাৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত আছোঁ আৰু মই প্ৰতিজন সভাতে প্ৰায় কৈছোঁ এইটো কথা আমাৰ সভাপতি মহোদয় জানে আমাৰ আশা আছে আমাৰ আশা কেনেকুৱা মানে আমি এতিয়াও 6200 গ্ৰেডেড কৰ্মৰত হৈ আছোঁ কিন্তু মোৰ লগতে যিবিলাক একে আমি আমাৰ ডিপ্ল'মা হ'ল 2 বছৰ আমি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা যায় আৰু আমাৰ পাঠ্যক্ৰমৰ নামভৰ্তি যোগ্যতা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা উত্তীৰ্ণ কিন্তু সেই একেখিনি মানে কাম কৰা মোৰ সহকৰ্মীবিলাকেও প্ৰায় 7600 কিন্তু আমি পাওঁ 6200 এইটো আজিৰ কথা নহয় এইটো আগৰ পৰাই চলি আছে যোৱাবাৰ 7 পে কমিশ্যনতো আমি নাপালোঁ আৰু এতিয়ালৈকে আমাৰ এই ক্ষেত্ৰত একো মানে উন্নতি হোৱা নাই গতিকে মই মোৰ বক্তব্যৰ জৰিয়তে যাতে এইটো কথা আঙুলিয়াই দিয়া যায় 8 পে কমিশ্যনত যাতে 6200 পৰা 7600 কৰা যায় আৰু 2 নম্বৰতে আমি ৰেডিঅ'গ্ৰাফাৰ চাৰ্টিফিকেট লৈ আমি পাছ কৰোঁ কিন্তু আমাৰ কি হৈছে এই ৰেডিঅ'গ্ৰাফাৰটো পাছ কৰাৰ পিছত আমাক বিভিন্ন ধৰণৰ পোষ্টত ক্ৰিয়েট কৰি দিছে আৰু আমি পাছ কৰোঁ একে কিন্তু কামবিলাক আমাৰ ভাগ কৰি দিছে কিন্তু মানে আপোনাৰ তাৰ কাৰণে আমাৰ কিছুমান প্ৰব্লেম হৈছে কিছুমানৰ 5800 হৈছে গ্ৰেড পে এনেকুৱা মানে বিসংগতি কিছুমান আছে গতিকে সেইটো ঠিক কৰিব লাগে যাতে আমাক এটা নাম কৰে হয় ৰেডিঅ'গ্ৰাফাৰ নহয় ৰেডিঅ'গ্ৰাফি টেকন'লজিষ্ট তেতিয়া আমাৰ বহুতখিনি সুবিধা হ'ব আৰু তাৰ লগতে আজি কেইদিনমান আগত ডাকৰুম এটেণ্ডেঞ্চ কিছুমানৰ পুষ্টি হৈ গ'ল কিন্তু বৰ্তমানে আমাৰ অসম চৰকাৰৰ যিটো আমাৰ এক্সেল বেগে ধৰিলোঁ আমাৰ এক্সৰে চিটি স্কেন MRI এইবিলাক হ'ল আমাৰ বিভাগ কিন্তু এক্সৰে বেগ বুলি কওঁতে তাতে ডাকৰুম এটেণ্ডেঞ্চ বা এছিষ্টেণ্ট পোষ্টটো আগতে আছিলে কাৰণ আমি এক্সৰে বেগবিলাক ধুব লাগিছিলে কিন্তু এতিয়া সেইটো সম্পূৰ্ণ কম্পিউটাৰাইজ হৈ গৈছে তাৰ একো মানে একো তাতে নায়েই গতিকে তেনেস্থলত ডাকৰুম এছিষ্টেণ্ট বা এটেণ্ডেণ্ট পোষ্ট দিয়াৰ একো মানে কথা নাই গতিকে তেওঁলোক এনে নিচে নিচে বহি থাকে গতিকে সেই পোষ্টটো বন্ধ কৰি দিলে আমাৰ ৰেডিঅ'গ্ৰাফাৰ মানে লোৱাৰ কাৰণে তেওঁলোকক অনুৰোধ জনাব লাগে গতিকে এইখিনিয়ে মোৰ ক'ব লগা গতিকে মই লিখি আনিছোঁ আৰু মোৰ সম্পূৰ্ণ প্ৰমাণ সহকাৰে মই দিছোঁ যে আমাৰ কিয় 7600 হ'ব লাগে মানে 7 পে কমিশ্যন 8 পে কমিশ্যন বেছি হ'ব লিখিছোঁ আৰু এটা কথা ছাৰ অলৰেডি আমি CM ছাৰক অনুৰোধ জনাইছিলোঁ এই ক্ষেত্ৰত CM ছাৰে আমাক অলৰেডি এপ্ৰুভ বুলি জনাইছে 8 পে কমিশ্যনৰ পৰা গতিকে আপোনালোকৰ বেছি কষ্ট নহ'ব সেই কাগজখন মই আপোনালোকৰ হাতত দিম আৰু নেক্সট পে কমিশ্যনত যাতে আমাৰ কৰ্মচাৰী বহুত বেছি নহয় মাত্ৰ 300 মান হ'ব এইখিনি অন্তত ইমান দিনৰ কষ্টখিনি অলপ হয় সকলোকে নমস্কাৰ জনাইছোঁ আজিৰ এই যিখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে বিশেষকৈ অষ্টম দৰমহা আয়োগৰ সন্দৰ্ভত নিখনেহে প্ৰশংসাৰ যোগ্য বুলি ক'ব লাগিব ধন্যবাদ জনাইছোঁ আৰু পোনে পোনে অষ্টম দৰমহা আয়োগৰ সন্দৰ্ভত
ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ প্ৰতি যি ভূমিকা গ্ৰহণ কৰিছে তাকো ধন্যবাদ জনাইছোঁ। কিন্তু ইয়াতে আমি অসম সচিবালয় সেৱা সন্থাৰ তৰফৰ পৰা আমাৰ কেইটামান পে কমিশ্যন যিখন ৰাজ্য চৰকাৰে গঠন কৰিছে, সেই পে কমিশ্যনখনৰ সন্দৰ্ভত আমাৰ দুআষাৰ কথা ক'ব লগা আছে। আৰু মই ভাবোঁ সদৌ অসম কৰ্মচাৰী পৰিষদে এই সন্দৰ্ভত এটা যোগাত্মক ভূমিকা গ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ পুনৰ বিবেচনাৰ কাৰণে প্ৰস্তাৱ প্ৰেৰণ কৰিব। প্ৰথম কথাটোৱে হৈছে এজন সুদক্ষ বিষয়া IAS বিষয়া সুভাষ চন্দ্ৰ দাস, আমি সকলোৱে ভাল পাইছোঁ, তেখেত চেয়াৰমেন। কিন্তু আমাৰ তাতে এটা কথা ক'ব লগা আছে যে এই কমিটিখন যথেষ্ট দীঘলীয়া হৈছে। দীঘলীয়া মানে 8জন মেম্বাৰৰ দ্বাৰা কমিটি। আমাৰ হাততে এষাৰ অসমীয়াত কথা আছে, অধিক ৰান্ধনিত আঞ্জা নষ্ট, হয়নে? সকলোৱে জানে সেই কথা। আমি হাততে ৰাজ্য চৰকাৰে চেণ্ট্ৰেলে যেনেকৈ দিয়ে তেনেকৈ ৰাজ্য চৰকাৰে ফ'ল' কৰি দিয়ে। চেণ্ট্ৰেলে 3জন মেম্বাৰৰ জৰিয়তে এখন পে কমিশ্যন ফৰ্ম কৰে আৰু নিৰপেক্ষ। আমি সেইখন নিৰপেক্ষ বুলি ক'ব পাৰোঁ এইটো কাৰণেই যে এজন ইকনমিষ্ট আৰু এজন হৈছে ছেক্ৰেটেৰী পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছৰ পংকজ জৈন, সুদক্ষ বিষয়া বুলি আমি নিজেই জানো। কিন্তু কথাটো হ'ল ইয়াত আমি দেখিছোঁ যিখন 23 ফেব্ৰুৱাৰী 2026 তাৰিখে বিত্ত বিভাগে অধিসূচনা জাৰি কৰিছে, তাত আমি ফাইনেন্স ডিপাৰ্টমেণ্টৰ 3জনকৈ ৰিপ্ৰেজেণ্টেটিভ দেখিছোঁ। আমাৰ কথা হ'ল 10 বছৰ মূৰে এটা পে কমিশ্যন আহে কৰ্মচাৰীসকলৰ হিতৰ কাৰণে। অকল যদি পে কমিশ্যনখনত চৰকাৰী পক্ষৰ মানুহেই বেছিকৈ ৰিপ্ৰেজেণ্ট কৰে, তেতিয়াহ'লে কৰ্মচাৰীৰ কথা শুনিব কোনে? কথাটো হয়নে নহয়? আপোনালোকে একমত হয়নে নহয়? হয়নে? গতিকে আমি যোৱা বছৰ যিখন পে কমিশ্যন আছিল 2015 চনত কনষ্টিটিউট হৈছিলে, তাতো দেখিছিলোঁ আমাৰ 6জনহে আছিল মেম্বাৰ। এইবাৰ 8জন কৰিলে। 8জনত ইয়াৰে 3জন হ'ল ফাইনেন্স বিত্ত বিভাগৰ প্ৰতিনিধি। বিত্ত বিভাগৰ প্ৰতিনিধি এজন হ'লেই যথেষ্ট, নহয় জানো? কাইলৈ যদি কয় বিত্ত বিভাগৰ, যিহেতু বিত্ত বিভাগৰ 3জন মেম্বাৰে ৰিপ্ৰেজেণ্ট কৰি আছে যে বিত্ত বিভাগৰ ষ্টেট এক্সেকাৰত হেম্পাৰ কৰিছে, কৰ্মচাৰীৰ দৰমহা বঢ়োৱাটো এতিয়া সম্ভৱ নহয়, তেতিয়াহ'লে মেজৰিটি মাষ্ট বি গ্ৰাণ্টেড হ'বনে নহয়? কমিটিখনত? গতিকে মই সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াক অনুৰোধ জনাম যে এই সমিতিখন পুনৰ বিবেচনাৰ কাৰণে ৰাজ্য চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব লাগে। বিত্ত বিভাগৰ যাতে এজনেই মেম্বাৰ থাকে, সেইটো আজি এই সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ মজিয়াৰ পৰাই চৰকাৰলৈ এটা স্পষ্ট বাৰ্তা আৰু প্ৰস্তাৱ প্ৰেৰণ কৰিব লাগে। দ্বিতীয়তে মই আৰু এটা কথা কওঁ, আমাৰ অসম সচিবালয় সেৱা সন্থাৰ যথেষ্ট সমস্যা আছে বিষয়া কৰ্মচাৰীসকলৰ। মই সেইখিনি ইয়াত উনুকিয়াব বিচৰা নাই। মই মাত্ৰ কৰ্মচাৰীসকলৰ যিখিনি আমাৰ উমৈহতীয়া বিষয় আছে, আমি ৰাজ্য চৰকাৰৰ ওচৰত ইতিমধ্যে পে কমিশ্যনত প্লেচ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সেইখিনি কথা আপোনালোকৰ আগত মই এবাৰ পাঠ কৰি দিম। আৰু মই ভাবোঁ সদৌ অসম কৰ্মচাৰী পৰিষদে এইখিনি বিবেচনা কৰি ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিব।